का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বৰ্তমান সময়ত বিশেষকৈ নগৰ চহৰ অঞ্চলত পকী চৌবাচা বা পকী জলধাৰাত সন্তোষজনকভাৱে মীন পালন কৰাৰ থল আছে। এনে কৌশলত কম ঠাইতে খাদ্য নিৰ্ভৰ মীন পালন কৰি যথেষ্ট লাভৱান হ'ব পাৰি। যিহেতু নগৰ চহৰত জনমূৰি ভূমিৰ পৰিমাণ কম হয়, সেয়েহে নগৰ চহৰত এই কৌশল অতি জনপ্ৰিয় হ'ব ধৰিছে। গ্ৰামাঞ্চলতো ভূমিৰ সঠিক ব্যৱহাৰেৰে ঘৰৰ চৌহদতে পকী টেংকিত মীন পালন কৰি বিভিন্নজনে ওপৰেঞ্চি আয় প্ৰশস্ত কৰিছে। অৱশ্যে টেংকি নিৰ্মাণৰ পৰা মীন পালনৰ সুচল পৰিৱেশ সৃষ্টি কৰালৈকে সকলোখিনি কথা বতৰা বিজ্ঞানসন্মত হ'ব লাগে। এই দিশখিনি যাতে কোনো কাৰণতে উপেক্ষা কৰা নহয়, তদুপৰি এনে কৌশলত সাধাৰণতে অধিক ঘনত্বত পালন কৰিব পৰা মাছখিনিহে ৰখা হয়। এই মাছখিনি সাধাৰণতে বায়ুচাহী মাছ যেনে কাৱৈ, মাগুৰ, শিঙি ইত্যাদি। এনেবোৰ মাছৰ বজাৰ চাহিদাও অতি বেছি। এনেধৰণৰ পকী চৌবাচা নিৰ্মাণ কৰি অনুকৰণীয় চানেকি দাঙি ধৰিব সক্ষম হৈছে বৰপেটা জিলাৰ সোণেৰতাৰী গাঁৱৰ ফটিক আহমেদে। আহমেদৰ নমুনাৰ সফলতাই জিলাখনলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি। আহমেদে ঘৰৰ বাৰাণ্ডাৰ সমীপৱৰ্তী অঞ্চলতে আৰম্ভ কৰিছে পকী চৌবাচাত মীন পালন। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ভালেকেইজনে ইয়ালৈ আহি এই নমুনাটো শিকি বুজি নিজেই ৰূপায়ণ কৰি লাভৱান হৈছে। আহকচোন ফটিক আহমেদৰ মুখেৰে তেওঁৰ নমুনাখিনিৰ কিছু আভাস লওঁ। আপুনি ঘৰৰ চৌহদৰ ভিতৰতে সম্পূৰ্ণ উদ্ভাৱনী চিন্তাৰে যিয়ে ধৰক বায়ুচাহী মাছ পালন কৰিছে, এই গোটেই পালনটো কেনেধৰণে কৰিছে বা এই চিন্তাটো কেনেকৈ আপোনাৰ মনলৈ আহিল অকণমান কওকচোন। প্ৰথমতে মই তাৰমানে এইটো এজ এ চোতাল হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে ফ্ল'ৰটো পকী কৰিছিলোঁ। তাৰপাছত আপোনাৰ আমাৰ মায়ে দিহা দিলে যে আমি ইয়াতে চাৰিও চাইডে গাঁথনি কৰি গাঁঠি আমি মাছ পুহিব পাৰোঁ। সেই মাৰ দিহা মতে মই এইখিনি কাম চাৰিও চাইডে ইট গাঁঠি দি মই তাৰমানে ফ্ল'ৰটো ভালকৈ কৰি প্লাষ্টাৰ কৰি মানে তলখনো পকা? তলখনো পকা। তাৰে ওপৰত মাটি দিছে নেকি? তাৰে ওপৰত 1.5 ইঞ্চি 2 ইঞ্চি মাটি দিয়ে। কি মাটি দিছে এইটো? এই বোকা মাটি দিছে। মাটি দিয়াৰ পিছত তাত কিবা ধৰক গৰুৰ গোবৰ বা এনেকুৱা সাৰ নাই, সাৰ চাৰ ব্যৱহাৰ কৰা নাই। ইয়াত কেৱল আপুনি এই বায়ুচাহী মাছ কাৱৈ, মাগুৰ আৰু শিঙি আছে। কিমান দিছে ধৰক, এইটোৰ জোখ কিমান হ'ব আপোনাৰ অনুমান আছে? এইটো মোটামুটি আপোনাৰ কি কয়, আমি 1 পোৱা বুলি কওঁ। তাৰমানে নহয়, এইটো আপোনাৰ হয় 1 কঠা 5 লেচা। 1 কঠা 5 লেচা গোটেই এই টেংকিটো। আৰু তাত আপুনি পানী সলাই থাকিব লাগে নে? হয় হয়, মই উইকলি পানী, মানে প্ৰতি সপ্তাহত এই পানীটো আপুনি এৰি দিয়ে? প্ৰতিদিন নহয়, প্ৰতি সপ্তাহত। হয় হয়। আৰু ক'ৰ পানী ভৰাই ইয়াত? চেলৰ পানী ভৰাই দিওঁ, যিটো মানে তলৰ বৰিং ৱাটাৰ, তাৰ পানীটো ভৰাই দিয়ে। আৰু খাদ্য কি দিয়ে মাছখিনি? মাছক ফ্লোটিং ফিড দিয়া যায়, মানে ধৰক ছটিয়াই দিয়ে? হয়, ছটিয়াই দিয়ে। দৈনিক এবাৰকে দিয়ে? নহয়, 2-3 বাৰ, কেতিয়াবা 5-6 বাৰো পৰি যায়। মানুহ আহে, চাব আহে, তেতিয়াও কিমান দিয়ে কিবা হিচাপ আছে নেকি? তেনেকুৱা হিচাপ মানে ডেইলি হিচাপত ধৰক 2-3 কেজি 3-4 কেজিকে যায়। আৰু ধৰক ইয়াত কিমান মাছ পুহিছে আপোনাৰ কিবা হিচাপ আছে? হিচাপ আছে। কাৱৈ আছে আপোনাৰ 2000 পিচ, আৰু শিঙি আছে মোটামুটি 5000 পিচ মান, আৰু বাকী অলপ এক্সট্ৰা। কিমান দিনৰ মূৰে মূৰে আপুনি মাছ উঠাই থাকে? মাছ ইয়াৰ পৰা মোটামুটি 6 মাহ মূৰে মূৰে বেচে। আৰু তেতিয়া আপুনি ধৰক আকৌ নতুনকে মাছ তাত এৰি দিয়ে? হয়। আৰু চূণ মাজে সময়ে দিব লাগে নেকি? চূণ মই তাৰমানে জিঅ' লাইম বুলি এটা আছে, এইটো প্লেংটো লাইম বুলি কয়, সেইটো মই ইউজ কৰোঁ। তাৰমানে চূণ প্ৰথমতে একদম প্ৰিপেয়াৰৰ সময়ত ইউজ কৰোঁ, তাৰপাছত আৰু মই চূণ ব্যৱহাৰ নকৰোঁ। চূণ ব্যৱহাৰ কৰিলে তাৰমানে হৈ যায়, যিখিনি আমাৰ থাকে
প্ল্যাংটন থাকে সেই প্ল্যাংটনখিনি তাৰমানে নষ্ট হৈ যায় সেইকাৰণে চূণ ব্যৱহাৰ নকৰোঁ এইটো যে ধৰক এটা আপোনাৰ উদ্ভাৱনী কৌশল এইটো ওচৰৰ মানুহে বা বিভিন্ন ঠাইৰ মানুহেতো চাব আহিছে হয় আহি তেওঁলোকে ৰূপায়ণ কৰিছে হয় কৰিছোঁ আৰু মই ভাবিছোঁ এই কৌশলটো ধৰক ছাদৰ ওপৰত যি হয়। 2-3 মহলীয়া ঘৰৰ ছাদ বা ধৰক ঘৰৰ চোতাল যিকোনো ঠাইত ঘৰৰ কৰিব পাৰে সন্মুখত যিকোনো ঠাইত কৰিব পাৰে গতিকে কম ঠাইতে কৰিব পাৰে কম ঠাইতো কৰিব পাৰে ইয়াত বিশেষ কোনো প্ৰযুক্তিও নাই বেলেগ কোনো প্ৰযুক্তি নাই এটা ইনলেট এটা আউটলেট থাকিলে বাছ হৈ যায় আৰু তলত আপুনি মাটিটো দিয়াৰ ব্যৱস্থা কৰিছে মাটি দিয়ে কেৱল আপুনি খাদ্যটো ফ্লোটিং ফিড Floating অৰ্থাৎ feed। ভাসমান যিটো খাদ্য সেইটো দিয়ে হয়। আৰু বিশেষ পৰিচালনাৰ কোনো সমস্যা নাই 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 এইটো আপোনাৰ ফিডটো আপুনি দিনতো দিব পাৰে ৰাতিও দিব পাৰে মহিলা মানুহে দিব পাৰে সৰু বাচ্চা এটাই দিব পাৰে ধৰক বছৰত কিমান উপাৰ্জন হয় আপোনাৰ এটা হিচাপ আছে ইয়াৰ পৰা মোটামুটি 3 লাখ মান টকা আহে বছৰত হয় গতিকে যথেষ্ট লাভজনক হয় আৰু আটাইতকৈ সুবিধাজনক হৈছে যে ঘৰৰ সন্মুখতে বা একেবাৰে ঘৰৰ সমীপত থাকে যিহেতু গতিকে পৰিচালনাৰ কাৰণে বিশেষ অসুবিধা নহয়। মেনেজমেণ্টত একো অসুবিধা নাই ভৱিষ্যতে ইয়াৰ আৰু কিবা আপুনি কিবা সংবৰ্ধন বা মই- কিবা মই পৰিমাৰ্জন এই এনেকুৱা বছৰে ভাবিছে আৰু এটা বনাম বুলি ভাবি আছো এনেধৰণে এনেধৰণে শতিকৰ পকী চৌবাচাৰ সমগ্ৰ কৌশলটি সূক্ষ্ম পৰ্যবেক্ষণত ৰাখিছে জিলা মীন উন্নয়ন বিষয়া ভৰত শৰ্মাই সমগ্ৰ কৌশলটো সৰলীকৃত আৰু মানকৃত কৰিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই শতিকৰ নমুনাটো নিশ্চিতভাৱে উদ্ভাৱনী কৌশল আৰু অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত যদিও ইয়াত যথেষ্টখিনি বিজ্ঞানসন্মত দিশ সন্নিৱিষ্ট কৰিলে আৰু অধিক লাভৰ মুখ দেখাৰ সুযোগ তথা থল আছে বুলি জিলা বিষয়াগৰাকীয়ে অনুভৱ কৰে জিলা মীন বিষয়া ভৰত শৰ্মাই নিজস্ব অনুধাৱনখিনি জনাইছিল এনেদৰে অতীক আহমেদ এজন আপোনাৰ জিলাৰ প্ৰগতিশীল মীন পালক তেখেতে ঘৰৰ চোতালতে সম্পূৰ্ণ উদ্ভাৱনী কৌশলৰে মীন পালন কৰিছে টেংকি বনাইছে চৌবাচ্চা ধৰণৰ তাত তেওঁ বায়ুচাখী মাছ পালন কৰিছে এই যিটো কৌশল আপুনি জিলাৰ সৰ্বোচ্চ কৰ্তৃত্বপ্ৰাপ্ত বিষয়া জিলা মীন উন্নয়ন বিষয়া হিচাপে আপোনাৰ অভিমত কেনেধৰণৰ আপুনি কি ক'ব এই কৌশলটো সম্পৰ্কে এই কৌশলটো সম্পৰ্কে এখেতে যিটো মানে আজি 6 বছৰ ধৰি এইটো কৰি থকা বুলি কৈছে তেখেতৰ নিজৰ যিটো উদ্ভাৱনতা শক্তি সেইটোৰ ওপৰত মানে এটা ভালে মানে হেৰি দিব লাগিব মন্তব্য দিব লাগিব আৰু এনেকৈ কৰিলে কি হয় তেখেতে যিটো পদ্ধতিৰ দ্বাৰা কৰিছে সেই পদ্ধতিটো সঁচাই শলাগিবলগীয়া পদ্ধতি এতিয়া তেখেতে কিছুমান দিহা পৰামৰ্শ আমাৰ পৰা ল'ব লাগিব তেতিয়া আমি তাৰমানে সেইটোৰ ওপৰত আমি তেখেতক মানে কেনেকৈ ফিডিং কৰিব লাগে কিমান পোনা দিব লাগে আৰু এইটো মানে অকল তেওঁ যিটো কথা কৈছে যে মানে কি 7 দিনৰ মূৰে মূৰে পানী এৰি দিয়ে এইটো ঠিকে আছে 7 দিনৰ মূৰত পানী এৰি দিয়া কিন্তু এইটো এটা বিশ্লেষণ কৰি চাব লাগিব ইকনমিক হেৰি কৰি চাব লাগিব তেতিয়াহে মানে কি বস্তুটো যেতিয়া লাভান্বিত হ'ব সেই কথাটো গম পোৱা যাব এতিয়া যিখিনি তেওঁ কৰিছে সম্পূৰ্ণ উদ্ভাৱনীমূলক প্ৰচেষ্টা তেওঁ কৈছে যে বছৰত 3 লাখ মান টকা লাভ পায় গতিকে আমি ভাবো যে ধৰক যিহেতু আজিকালি মানুহৰ ঠাই কম গতিকে কোনোবাই যদি চোতালতে বা দুমহলীয়া বা 3 মহলীয়া ঘৰৰ ওপৰত বা ধৰক বাৰান্দাৰ এচুকত এই কামটো কৰিব খোজে তেতিয়া মানে এই ধৰণে লাভৱান হ'ব পাৰে নহয় জানো লাভৱান হ'ব পাৰিব আৰু সেইমতে তাৰমানে কি আমি কিছুমান প্লেনিংভাৱে কৰিব লাগিব সেইটো আমি এটা এষ্টিমেট অলৰেডি মই আৰু এঠাইত কৰিছে সেই ঠাইত মই তাতেও দেখিছোঁ তাত আমি এটা এষ্টিমেট এটা কৰিছোঁ যে মানে তাত কেপিটেল খৰচটো কিমান তাৰপিছত ৰেকাৰিং খৰচ কিমান আৰু কেনেকৈ মানে কিমান পোনা দিব লাগিব কিমান ফিডিং কৰিব লাগিব মানে গোটেইখিনি এটা বিজ্ঞানসন্মত যিটো শৃংখলাবদ্ধ প্ৰক্ৰিয়া সেইমতে আপোনালোকে মানকৃত কৰিব বিচাৰিছে নহয় জানো সেইটো কৰিব আৰু ইয়াত সাধাৰণতে আমি দেখিছোঁ যে ধৰক এই কাৱৈ মাগুৰ শিঙি এনেধৰণৰ মাছবোৰে দিয়া হয় নহয় জানো এই জিয়ল মাছ যিটো মাছ মানে কি ইয়াৰ বিথিং ফিছ বুলি কওঁ হয় হয় বায়ুচাখী মাছ বিশেষকৈ তাৰমানে কি এই মাছটো তাৰমানে তৎক্ষণাত নমৰে যদি আমি মানে IMC বা এক্সটিক কাৰ্প দিওঁ তেতিয়াহ'লে মৰাৰ চান্স বেছি আছে গতিকে এইটো মাছ যিহেতু বায়ুচাখী মাছ গতিকে বায়ুচাখী মাছটো কম পানীটো বা কম ৰেঞ্জতো যিটোত মানে কি ডিজেল অক্সিজেন বা কাৰ্বন ডাই অক্সাইড বেছি হৈ যায় ডিজেল অক্সিজেন কম হৈ যায় আৰু কাৰ্বন ডাই অক্সাইড বেছি হ'লেও তাত মাছটো জীয়াই থাকিব পাৰে শতিকৰ নমুনাটোৰ অভিযান্ত্ৰিক কামখিনিও বেছি জটিল নহয় তুলনামূলকভাৱে খৰচো যথেষ্ট কম অৰ্থাৎ সাধাৰণ নিৰ্মাণৰ জ্ঞান থকা যিকোনো মীন পালক এজনে অনায়াসে আন্তঃগাঁথনিখিনি উপলব্ধ কৰি ল'ব পাৰে বিশেষকৈ ছাদৰ ওপৰত বা ঘৰৰ বাৰান্দাত কম ঠাইতে এনে নমুনা সম্ভৱ
নমুনাটিৰ অভিযান্ত্ৰিক দিশখিনি সম্পৰ্কে জানিবলৈ কথা পাতিছিলোঁ বৰপেটাৰ মেইন অভিযান্ত্ৰিক পৰামৰ্শদাতা ৰাজিবুল ইছলামৰ লগত। বায়ুচাখী মাছ পালনৰ ক্ষেত্ৰত এই যেনেকৈ ধৰক টেংকিত মাছ পালন কৰা হৈছে বা ধৰক বিভিন্ন সময়ত চাদৰ ওপৰত মাছ পালন কৰা হয়, তাত টেংকিটো বনোৱাৰ কাৰিকৰী কথা বতৰাখিনি কেনেধৰণৰ? প্ৰথম মই ফটিক আহমেদক লগ পাইছিলোঁ। তেখেতে মোক সুধিছিল যে মই এনেকুৱা ছিষ্টেমত কাৱৈ মাছ আৰু শিঙি মাছ, আমাৰ লোকেল যিখিনি মাছ আমি পালন কৰি আছোঁ সেইখিনি মই এনেকুৱা ছিষ্টেমত তাত বনাব খুজিছোঁ, আপুনি অলপমান সহায় কৰিব লাগে। তেতিয়া ছাৰ মই ফটিকক কৈছিলোঁ যে এনেকুৱা ছিষ্টেমত ধৰি লওক তেখেতৰ চোতালত এইখিনি 21 মিটাৰ দীঘল আৰু 18 মিটাৰ বহল এৰিয়া পাইছোঁ। এৰিয়া পোৱাৰ পাছত তেখেতক কৈছোঁ যে এইখিনি মাটিৰে প্ৰথমতে ফিল আপ কৰি লওক, 18 মিটাৰ বহল আৰু 21 মিটাৰ দীঘল। তাৰপিছত মাটি ফিল আপ কৰাৰ পিছত তাত ইটা পাৰি চুইলিং কৰি চাৰিওফালে 1.2 মিটাৰ অৰ্থাৎ 4 ফুট ওখ কৰি ইটাৰে ৱাল গাঁঠি আৰু ভিতৰৰখিনি ইটা চুইলিং কৰি তাৰ ওপৰত 1 পৰা 1.5 ইঞ্চি মাটি ফিল আপ কৰি ৱাল চাৰিওফালে প্লাষ্টাৰ কৰি, কিন্তু তলত হেৰিখন যিখন তল আছে সেই ভিতৰত সেইখিনি কিন্তু প্লাষ্টাৰ কৰা নাই। চুইলিঙৰ ওপৰতে মাটি ফিল আপ কৰি পানী মোটামুটি 3 ফুট 4 ফুট ৰাখাকৈ মাছ পালন কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। কিমান মান খৰচ পৰে এনেকুৱা এটা চৌবাচ্চাত? ফটিকে আজিৰ পৰা ধৰি লওক 9 বছৰ আগতে আৰম্ভ কৰিছিল। তেতিয়া তেখেতৰ খৰচ হৈছে 3 লাখ টকা। 3 লাখ টকা খৰচ হৈছিল। আৰুতো বেলেগ খৰচ নাই, অকল এইখিনিয়ে খৰচ? এক্সট্ৰা তেনেকুৱা খৰচ হোৱা নাই, কিন্তু ছাৰ চবখিনি লগ হৈ ইটা 8,000 মান গৈছে আৰু চিমেণ্ট বালি সেইবিলাক লগ লাগি 3 লাখ টকা বাজেট হৈছে তেখেতৰ। আৰু ধৰক এই একেটা কামেই যদি আপোনাৰ 2মহলীয়া বা 3মহলীয়া ঘৰৰ ওপৰত কৰিব বিচাৰে, কৰাটো সম্ভৱনে? এইটো সম্ভৱ হ'ব ছাৰ, কিন্তু তলৰ ফাউণ্ডেশ্যনটো যদি আগতে তেনেকুৱাকৈ বনাই থৈ দিয়ে তেতিয়াহ'লে একো অসুবিধা নহয়। যিবিলাক ধৰক আমি চাদ বুলি যোগ কৰোঁ, মানে ধৰক 2মহলীয়া 3মহলীয়া ঘৰ ওপৰত এখন চাদত আমি এনেকুৱা টেংকি এটা বনাই লৈ কৰিব পাৰোঁ? চাদত টেংকি লৈ কৰিব পাৰি, কিন্তু ছাৰ ওপৰত যিটো চাদখন থাকিব ওপৰত কিন্তু প্লাষ্টাৰ কৰা থাকিব নালাগিব। সেইখন জাষ্ট হেৰিৰ ওপৰতে থাকিব লাগিব। তাত প্লাষ্টাৰ কৰিলে তাত মাটি দিলে অসুবিধা হ'ব, গতিকে মাটি অলপ 1 ইঞ্চিৰ পৰা 1.5 ইঞ্চি মাটি দিব লাগিব। তাত মাটি দিলে ঠিক মাটিটো থাকি যাব। যদি প্লাষ্টাৰ হয় তাত মাটিটো পিছলি যায়, সদায় সদায় লেতেৰা হৈ থাকিব। গতিকে অকণমান ধৰক এই কথাখিনি মানি ল'ব লাগিব। মানে ধৰক এই যিখিনি মই আপোনাৰ পৰা কথা গম পালোঁ যে এই কথাখিনি কাৰিকৰীভাৱে ইমান টান কাম নহয়। কাৰিকৰীভাৱে টান কাম নহয়, কিন্তু যিজন মানুহে কৰিব তেখেত সঁচাকৈ তাৰমানে অলপমান কষ্ট কৰিব লাগিব, নাইবা তেখেতে নিজাকে বহুত চিন্তা কৰি কাম কাজখিনি কৰিব লাগিব। আৰু এটা যে কথা আছে, পানী উলিয়াই দিব লাগিব, সুমুৱাই দিব লাগিব, তাৰ কাৰণে যি আগম নলী বা নিৰ্গম নলী হ'ব সেইকেইটাৰ কিবা নিয়ম আছে নেকি, কাৰিকৰী কথা আছে নেকি? তেনেকুৱা বিশেষ নিয়ম নাই, কিন্তু যিখিনি পানী সোমোৱা নলী নাইবা পানী বাহিৰত ওলোৱা হেৰি হয়, বাহিৰত যিটো ওলোৱা হ'ব একদম মানে তলত হেৰি কৰিব লাগিব, যাতে তাত পানীটো উলিয়াই দিলে অলপো পুৰণা পানী নাথাকে, চাফ কৰি দিলে কমপ্লিট চাৰিওফালে টেংকিটো সম্পূৰ্ণ পৰিষ্কাৰ হৈ যায়। আৰু নতুন পানীটো যিটো দিয়া যাব সেইটো অলপ ওপৰৰ পৰা পৰিলে সেইটো ভাল হয়, কাৰণ ওপৰৰ পৰা হেৰি হ'লে তেতিয়াহে 4 ফুট নাইবা 3.5 ফুটলৈকে পানী থাকিব। তলৰ পৰা দিলে সেইটো পানীটো প্ৰেছাৰত ওপৰলৈকে উঠি নাহিব। আৰু ওপৰত যে এখন আপোনাৰ ঢাকনি সদৃশ জাল পেলাই দিছে বা ধৰক এটা আৱৰণ দিছে, তাৰ কাৰণটো কি? ওপৰত জাল সদৃশ আৱৰণ দিয়াৰ কথাটো হ'ল কি, ওচৰত যদি এইখন ঘৰৰ চোতালত কৰা হয়, গতিকে ঘৰৰ চাৰিওফালে গছ গছনি বহুত থাকে, নাইবা চৰাই চিৰিকটিও কিছুমান থাকে, গছ গছনিৰ পাতবিলাক ওপৰত পৰিব, ওপৰত পৰিলে তাত টেংকিটোৰ ভিতৰত পানীৰ ওপৰত সেই গছৰ পাতবিলাক নপৰিব, আৰু তেতিয়াহ'লে টেংকিটোৰ যিখিনি পানী হয় সেইখিনি লেতেৰা নহ'ব। সেইটো সুবিধাৰ কাৰণে আৰু চৰাই চিৰিকটিবিলাকে যাতে যিকোনো সময়ত তাত মাছ ধৰিব নোৱাৰে সেইকাৰণে ওপৰত টেংকিত এই ধৰণে মীন পালন কৰিলে এনেকুৱা এখন আৱৰণ দিয়াটো দৰকাৰ। এনেকুৱা আৱৰণ দিলে যথেষ্ট সুবিধা হয়, কাৰণ লেতেৰা বস্তুবিলাক ওপৰৰ পৰা উৰি আহি পৰিব নোৱাৰে টেংকিত, সেইটো কাৰণতে ভাল হয়। এনে পকী চৌবাচাৰ মীন পালনত সাধাৰণতে বাহিৰ চাহি মাছ বিশেষ ফলপ্ৰসূ।
যিহেতু বায়ুচাহী মাছ কম একক ক্ষেত্ৰতে অধিক ঘনত্বত পালন কৰিব পাৰি বা কম গভীৰতাতে পালন কৰিব পাৰি, সেয়ে এনে কৌশল বিশেষ ফলপ্ৰসূ। তদুপৰি বায়ুচাহী মাছখিনি বছৰত ২-৩ বাৰ বিক্ৰীযোগ্য হয়, সেয়েহে মূলধনী বিনিয়োগৰ বিনিময়ত ইয়াত লাভৰ হিচাপটো সোনকালেই সম্ভৱ হয়। এনে প্ৰসংগতে কিছু বাৰ্তালাপ কৰিছিলোঁ বৰপেটাৰ মীন কাৰিকৰী বিশেষজ্ঞ চানাময়া সিঙৰ লগত। ইয়াত আমি দেখিছোঁ যে আপোনাৰ টেংকি বা চৌবাচ্চাত এই বায়ুচাহী মাছ পুহিছে, কাৱৈ, মাগুৰ, শিঙি। এই মাছবোৰ পোহাৰ নিয়মটো কেনেকুৱা, মানে আপোনালোকৰ বিজ্ঞানে কি কয়? যেনেকৈ আমাৰ মাননীয় জিলা বিষয়াই ক'লে কি বায়ুচাহী মাছ মানে এয়াৰ ব্ৰিডিং ফিছ হয়তো কম পানীতো মানে বহুত ভালকৈ ছাৰ্ভাইভ কৰিব পাৰে। সেইটো কাৰণে কম পানীতো বেছিকৈ মাছ দিলে তাৰমানে যদি ষ্টকিং ডেঞ্চিটিটো আমি হাই ৰাখোঁ, তাৰপাছতো মানে মাছটো বহুত ভালকৈ ডাঙৰ হ'ব পাৰিব। সেইটো কাৰণে আপুনি চাব সামান্যতে বজাৰত যেতিয়া যাব আপুনি মাগুৰ মাছ বা হওক বা কাৱৈ মাছ বা হওক, দামটো আপুনি 600 টকা বা 700 টকাত পাব। কাৰণটো কি হৈছে কি আপোনাৰ মাছ এইবিলাক মাছত থেৰাপিউটিক প্ৰপাৰ্টিজ থাকে, মানে পুষ্টিৰ কাৰণে উপযুক্ত হয় ছাৰ। সেইকাৰণে সেইটো কাৰণে কালচাৰ কৰাটো বহুত লাভজনক। নাই মানে ধৰক মই এইটো কথা সোধা নাই, মানে এই পালনৰ লগত কাৰ্প পালনতো অলপ তফাত আছে। হয় ছাৰ। গতিকে ইয়াক কেনেকুৱা খাদ্য দিব লাগে বা কি ধৰণে পৰিচালনা কৰিব লাগে, মেনেজমেণ্টটো কেনেকুৱা অকণমান ক'ব নেকি? ছাৰ মেনেজমেণ্ট খুবেই সহজ আমাৰ কাৰ্পৰ হিচাপত, কাৰণ খাদ্য আমি এতিয়া যেতিয়া দিব যাওঁ তেতিয়া হয়তো এইবিলাক মাছৰ মানে যোনটো খাদ্য খোৱা ফিডিং বিহেভিয়াৰটো সেইটো হৈছে অকণমান কাৰ্নিভাৰাছ। আমি যদি শুকান মাছৰ মানে গুড়িবিলাক দি দিওঁ, ধৰক এটা দ বনাই পেলাই মানে মিলাই পানীৰ লগত তেতিয়া দি দিওঁ, সেইকেইটা মাছটো খাব পাৰিব লাডু নিচিনাকৈ। এটা ছাইড দি দিলে মাছকেইটাই খাই দিব পাৰে। আৰু এইটো মাছ মানে কম সময়তে ডাঙৰ হৈ যায়, মানে যিহেতু তেওঁ ক'লে কি 6 মাহতে মাছটো মানে তেখেতে মাৰি পেলাই বজাৰত বিক্ৰী কৰিব পাৰে। গোটেই বছৰটোৰ কাৰণে ধৰক এটা আয় চ'ৰ্চ এটা আহি যায়। সেইটো হিচাপত চাব গ'লে বহুত লাভজনক। এখেতেতো ধৰক যিটো খাদ্য দিয়ে, হয় ভাসমান খাদ্য দিয়ে, সেই খাদ্যটো কেনেকুৱা? সেই খাদ্যটো ভাল, আপোনাৰ এনেকৈ ষ্টেণ্ডাৰ্ডাইজ হোৱা নাই ফিডৰ এইটো মাছৰ কাৰণে। কিন্তু যোনটো তেওঁলোকে ঘৰত সেইটো মাছটো মানে যিহেতু পুহিছে, ঘৰৰ পৰাই যোনটো আমাৰ সাধাৰণতে মানে কিচেন ৱেষ্ট বুলি কোৱা হয়, সেইটোৰ পৰাও মাছক আমি খাদ্যটো দিব পাৰোঁ। ধৰক ইয়াত যিখিনি তেওঁ কৰিছে মুখ্যতঃ কাৱৈ, মাগুৰ, শিঙি আৰু কিছু পৰিমাণে কচ মাছ পুহিছে। হয়, ইয়াত যদি আমি ৰৌ মাহু মাছ পুহিব যাওঁ ইমান সফল নহ'ব। কিহৰ কাৰণে? কাৰণ ৰৌ মিগা আমাৰ যোনটো আমি ইণ্ডিয়ান মেজৰ কাপ বুলি কওঁ, এইকেইটা মাছ আপোনাৰ ধৰক কাৰণ বায়ুৰ পৰা তেওঁলোকে মানে এই মাছকেইটা ব্ৰিড কৰিব নোৱাৰিব। কিন্তু এই মাছকেইটা আমাৰ যিহেতু বায়ুৰ পৰা মানে ব্ৰিড কৰিব পাৰে, সেইকাৰণে এনেকুৱা ছিষ্টেমত যদি মাছকেইটা পোহা যায় তেতিয়া বহুত মানে সফল হ'ব। তাৰমানে আপুনি ক'ব বিচাৰিছে যে এনেকুৱা টেংকি বা চৌবাচ্চাত কৰিলে এই যিবিলাক বায়ুচাহী মাছ, কাৱৈ, মাগুৰ, শিঙি, জিলা বিষয়ে যিটো কথা কৈ গৈছে, তেনেকুৱা মাছবোৰ পোহাটোহে বাঞ্ছনীয়, নহয়? হয়। কাৰণ যদিও আমি কাৰ্পটো আমি পুহিব বিচাৰোঁ, তেতিয়াহ'লে আমি ষ্টকিং ডেঞ্চিটিটো কম ৰাখিব লাগিব আৰু মেনেজমেণ্টটো আৰু টান হ'ব। সেইটো কাৰণে বৰ লাভজনক নহ'ব। অভাৰঅল চাব গ'লে যদি এয়াৰ ব্ৰিডিং মাছ মানে বায়ুচাহী মাছটো আমি যদি এনেকুৱা ছিষ্টেমত টেংকিত মানে কংক্ৰিটৰ টেংকিত যদি আমি কালচাৰ কৰোঁ, তেতিয়া এইটো বহুত আৰ্থিকভাৱে মানে লাভজনক হ'ব আৰু কম সময়তো মানে আয়ৰ এটা ইনকাম, এটা ৰিচ'ৰ্চ এইটো মানে ইউজ কৰিব পাৰিব কোনোবা ফাৰ্মাৰ এজনে। কথা ক'লে যে পানীটো সপ্তাহে সপ্তাহে উলিয়াই দিব লাগে, কাৰণটো কি? নতুন পানী ভৰাব লাগে, আগৰটো উলিয়াই দিব লাগে, কাৰণটো কি? কাৰণ এতিয়া হৈছে কি আপোনাৰ পানীটো হয়তো মানে পুৰণা পানী হ'লে তাৰ লগত পেথ'জেনছ আহি যায়। পেথ'জেন বুলি ক'লে সেইটো মাছে মানে তেতিয়া যোনকেইটা মাছ আমি পুহিছোঁ পেথ'জেনকেইটা মাছটো মানে হয়তো বেমাৰ কৰি দিব পাৰে। বেমাৰ হৈ গ'লে তেতিয়া লছ হৈ যাব পাৰে। সেইটো কাৰণে পানীটো মানে সপ্তাহে চেঞ্জ কৰাটো মানে বেছি উচিত। কি পানী দিব লাগে ইয়াত? পানী হয়তো পুখুৰী পানীটো বেছি ভাল। অকণমান যদি ফিল্টাৰ কৰিব পৰা যায়, যদি ফিল্টাৰ ছিষ্টেম ইয়াত এটা ইনষ্টল কৰি দিব পৰা যায়, যেনেকৈ আমাৰ ইঞ্জিনিয়াৰে ক'লে, মানে যদি ফিল্টাৰিং ছিষ্টেম এটা ইনষ্টল কৰিব পৰা যায়, তেতিয়া পানীটো এক্সচেঞ্জ কৰিবলৈ হয় বালি ফিল্টাৰ মানে বায়'লজিকেল ফিল্টাৰ বুলি ক'লে, সেইটো যদি কৰিব পৰা যায় তেতিয়া আমাৰ পানী এক্সচেঞ্জটো মানে খুবেই
সহজ হৈ যাব আৰু মানে আমাৰ কালচাৰ পিৰিয়ড ডুৰিং কালচাৰ পিৰিয়ড মাছকেইটা মানে বহুত ভালকৈ আমি মানে কালচাৰ কৰিব পাৰিম আৰু মানে হয়তো মেনেজমেণ্ট আৰু সহজ হৈ যাব। পকী চৌবাচাত মীন পালন বৰ্তমান ক্ৰমবৰ্ধমান জনমৰুভূমি হ্ৰাস পাই অহাৰ সময়ত এক ফলপ্ৰসূ সংযোজন। ইয়াত যথেষ্ট কম পৰিসৰতেই মীন পালন কৰি অধিক লাভৱান হোৱাৰ থল আছে। সেয়েহে এনেধৰণৰ কৌশলসমূহ নিত্য নতুন বিজ্ঞানসন্মত বিশ্লেষণৰে সৰলীকৃত আৰু মানকৃত কৰি অধিক সম্প্ৰসাৰণ কৰিলে মীন উৎপাদন বৃদ্ধিৰ লগতে নিবনুৱা সমস্যাটো জোৰা মাৰিব পৰা যাব। এই সম্পৰ্কে ইচ্ছুকসকলে অধিক জানিব বিচাৰিলে ফটিক আহমেদৰ উদ্ভাৱনী নমুনাটো চাই অহাৰ লগতে বৰপেটা জিলাৰ মীন উন্নয়ন বিষয়াৰ লগতো বাৰ্তালাপ কৰিব পাৰিব। কৃষি বতৰ পৰামৰ্শাৱলী। ভাৰত চৰকাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা বতৰৰ আগলি বতৰা অনুসৰি অহা ২-৩ দিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে কোনো কোনো স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সপ্তাহটোত সৰ্বোচ্চ উষ্ণতা ৩০ৰ পৰা ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা ১৭ৰ পৰা ২০ ডিগ্ৰী চেলছিয়াছৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে। যোৱা সপ্তাহৰ বতৰ আৰু অহা সপ্তাহৰ বতৰৰ সম্ভাৱ্য অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকললৈ আগবঢ়াবলগীয়া কৃষি পৰামৰ্শ আৰু কৃষিৰ ল'বলগীয়া যতন এনেধৰণৰ। বৰ্তমান সময়ত বড়ো ধানৰ পোখা মেলা অৱস্থাত ইউৰিয়া সাৰৰ ৩ কিলোগ্ৰাম প্ৰতি বিঘা মাটিত টপ ড্ৰেছিং কৰিব পাৰে যদিহে বীজ সিঁচাৰ সময়ত নাই কৰা। আনহাতে বৰ্তমান মাটি আৰু পানীৰ উষ্ণতা মজা খোৱা পোকৰ বাবে অনুকূল হোৱাৰ কাৰণে এই পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ মনোক্ৰটপছ বা ১৫০ বেন ২ চামুচ প্ৰতি ৫ লিটাৰ পানীত মিহলাই লৈ ফৰকাল বতৰ চাই প্ৰয়োগ কৰিব। লগতে এই পোকৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ বিঘাৰ প্ৰতি খেতিডৰাত টি আকৃতিৰ বাঁহৰ খুঁটি সজাই ৰখাৰো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এনে কৰিলে পথাৰত পতংগভোজী চৰাইৰ আগমন বাঢ়িব আৰু বহু পৰিমাণে অনিষ্টকাৰী পোক পতংগৰ সংখ্যা হ্ৰাস পাব। এই সময়ত জিকা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম অব্যাহত ৰাখক। জিকাৰ অনুমোদিত উন্নত জাতসমূহ হৈছে পুছা নাছদাৰ, AA-UJ1 বা স্থানীয় অধিক উৎপাদনক্ষম জাতসমূহ। এবিঘা মাটিৰ বাবে ২০০ গ্ৰাম জিকা বীজৰ প্ৰয়োজন হয়। বীজ সিঁচোতে প্ৰতিটো শাৰীৰ মাজত ১.৫ পৰা ২.৫ মিটাৰ আৰু প্ৰতিজোপা গছৰ মাজত ৬০ পৰা ১২০ চেণ্টিমিটাৰ ব্যৱধান ৰাখিব লাগে। শেষৰবাৰ হাল বোৱাৰ সময়ত বিঘাৰ প্ৰতি ১.৩ টন গোবৰ সাৰ, ২ কিলো ৯৫০ গ্ৰাম ইউৰিয়া, ২৫ কিলো ২০০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৬ কিলো ৮০০ গ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব। কৃষকসকলে জিকা গছ বগোৱাৰ সময়ত ২ কিলো ৯৫০ গ্ৰাম ইউৰিয়া সাৰ পুনৰ প্ৰয়োগ কৰিব। কৃষকসকলে এই সময়ত আদা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ৰোপণ কৰিবৰ বাবে ৫ গ্ৰাম ওজনৰ ৰাইজম বা আদাৰ টুকুৰা ব্যৱহাৰ কৰিব লাগে। প্ৰতি বিঘা মাটিৰ বাবে ৩ কুইণ্টল ৰাইজমৰ প্ৰয়োজন হয়। শেষৰবাৰ মাটি চহ কৰাৰ আগতে বিঘাই প্ৰতি ১.৩ টন পচন সাৰ, ২ কিলো ৯৫০ গ্ৰাম ইউৰিয়া, ৫০ কিলো ৪০০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৪ কিলো ৫০০ গ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। আজিলৈ কৃষি পৰামৰ্শ ইমানেই। আৰু অধিক তথ্য পাবলৈ নাইবা বিশদ জানিবলৈ স্থানীয় কৃষি উন্নয়ন বিষয়া নাইবা গ্ৰাম সেৱকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।
কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।